জয় বাপৰে ঐ আজিলৈ হ'ব দে বুজিছ সব এফালে এফালে কিছু কিছু ক্ষেত্ৰত কিন্তু সবৰে মিষ্টেক আছে বুজিছ কাইলৈৰ পৰা ভালদৰে কৰিব লাগিব সকলোৱে সময়ত আহিবি নহলে কেইজন মানে আগতে আহি ৰৈ থাকিব লাগে আমি সদায় সোনকালে আহিব ছোৱালী কেইজনীয়ে লৰা কেইটাহে আহি নাপায় আৰে কতনো দেৰি হয় কেতিয়াবা কিবা কাম থাকে আৰু বৰ কামডাল থাকে হৰকান্তৰ দোকানত কেৰাম খেলা বাহিনীটো তোৰ কি কাম থাকে কচোন ও এদিন কেৰাম খেলা দেখিলে নে নাই সদায় সেইটো কথাকে কৈ থাকিবি কমটো কিয় নকম আমাৰ কিবা সময়ৰ মূল্য নাই নেকি বৰ একেবাৰে সময়ৰ মূল্য বুজাটো ঐ ৰচোন তৰ্ক কৰি কিয় থাক এতিয়া কথা হ'ল কাইলৈৰ পৰা সকলোৱে টাইমত আহিবি বস ইমানে কথা ৰচোন এইবোৰ বাৰু হ'ব কিন্তু কিন্তু কি কিন্তু ধুলীয়া আৰু এজন লাগিব নহয় নহলেচোন দিগদাৰে হ'ব কথাটো মই নভব নহয় বুজিছ কিবা এটা কৰিব লাগিব তাকে ঐ এতিয়া ইয়াত লেকচাৰ দি থাকিবি দে ঘৰত যাবি বেছি দেৰি হলে ঘৰত গালি পাৰিব বল সোনকালে হয়তো এনেই ঘৰত গালি দি থাকে বেছি দেৰি কৰিলে ঘৰৰ পৰা আহিবই নিদিব বল 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 বাকি কথা পিছত আলোচনা কৰিম দেই ঐ ৰিপেন তই এইটো লৈ আহিবি দেই তোমাৰ অকলে অকলে বৰ কষ্ট হৈছে নহয় গোটেই বিহুটো তোমাৰ ওপৰতে নিৰ্ভৰ হৈ আছে নাই একো কষ্ট হোৱা নাই সেই যে বিহু দলটো আৰম্ভ কৰিছোঁ যিদিনাখনে এই বিহু দলটো মই ভালদৰে সজাই পৰাই ৰাইজৰ মাজত গাবৰ বাবে উলিয়াই দিব পাৰিম সেইদিনাই মোৰ সপোন পূৰণ হ'ব আৰু সেইদিনালৈ মই যিমান কষ্ট কৰিব লাগে কৰিম আৰু তুমিতো মোৰ লগত আছাই তুমি থাকিলে মই কেতিয়াও হৈ নাযাওঁ মই সদায় তোমাৰ লগতে থাকিম তোমাৰ যি সপোন সেয়া মোৰো সপোন আমাৰ এই সপোন এদিন নিশ্চয় সঁচা হ'ব তুমি চিন্তা নকৰিবা তুমি যেতিয়ালৈকে মোৰ সাহস হৈ আছা তেতিয়ালৈকে মই অলপো চিন্তা নকৰোঁ এতিয়া ব'লা নহ'লে ঘৰৰ মানুহে তোমাক লৈহে চিন্তা কৰিব ব'লা ঐ সি দেখোন আহিয়ে পোৱা নাই সি নহালৈকে আজি ইয়াৰ পৰা নাযাওঁ আজি তাক লগ ধৰিবই লাগিব আৰে আহিছে সেইটো বিহু গাইছ হা ঐ কি হ'ল এনেকৈ বাটা গুচি ধৰিছ কিয় ঐ বলিয়া হৈছ নেকি চব বাটে বলিয়া আমি নহয় বলিয়া তই হৈছ বিহু বলিয়া হা তহঁতৰ লগত ইয়াত বহুৱালি কৰি থাকিবলৈ মোৰ সময় নাই বাটাৰ বুলি কৈছো নহয় বাটাৰ তোৰ লগত চুপতি মাৰি থাকিবলৈ আমাৰো সময় নাই গতিকে তোক এই বিহুৰ আখৰা বন্ধ কৰিবলৈ কৈছো বন্ধ কৰ কিয় বন্ধ কৰিব লাগে কাৰণ মই কৈছো বন্ধ কৰিব হাৰে বিহু বন্ধ কৰিবলৈ তই কোন হা আবে মই কোন সেইবোৰ তই পিছত গম পাবি বিহু নচা চলেৰে ছোৱালীৰ লগত গা খেলাই থকাৰ সপোন এইখন গাঁৱত কেতিয়াও পূৰণ নহ'ব এইখন গাঁৱত বিহু আগতেও হোৱা নাছিল আৰু এতিয়াও নহয় মুঠতে বিহু নাচি এইখন গাঁৱত একো ফালিব নালাগে তহঁতৰ দৰে ঠেক মনৰ মানুহে বিহুৰ মাহাত্ব কি বুজি পাবি বিহু অসমীয়াৰ চিনাকি অসমৰ বাপুতি সাহোন গাঁৱৰ পৰা হেৰাই যোৱা বিহুটিক আকৌ উভতাই আনিব খুজিছোঁ তহঁতে তাত বাধা হৈ থিয় নহবি নহ'লে কি কৰিবি সময়ত গম পাবি এতিয়া বাটাৰ শেষবাৰৰ কাৰণে কৈছোঁ বিহু বন্ধ কৰ বেছি উৰিবলৈ চেষ্টা নকৰিবি পাখি কাটিবলৈ বেছি সময় নালাগে এতিয়া যা তহঁতে তহঁতৰ কাম কৰ আৰু মই মোৰ কাম কৰিম চাওক চাই ধৰ ইয়াৰ কিন্তু বেলটো বাঢ়ি গৈছে বিহুৰ আখৰা কৰি নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিছে নাই কিবা এটা ইয়াক কৰিব লাগিব উৰিব দে কিমান উৰিব এপাত থৰতে চালাত চুলিচাত কৰি পেলাম এই দেৱুটো ইমান কাচ্চা হিলাৰী নহয় তোৰ মাৰ আছে না কিয় এইবাৰ মোৰ মাৰ ন পিছে ৰকাই তই বিহুৰ আখৰালৈ যোৱা নাই যে তোৰ কথা ওলাই থাকে বোলো পুৰণি বিহুৱা তই নগলে ভাল নালাগে দেচোন কিনো আখৰা লৈ যাবি হে চববিলাক সৰু সৰু ছোৱালী
কঁকাল ঘূৰাবই নাজানে এই আমাৰ সেই আগৰ নাচনীৰ কথা কওঁ শুন এই কি এইহেন চেহেৰা কঁকাল কি চাবা এই চেৰে কি ঘূৰা দি ঘূৰি থাকে এদিন গৈছিলোঁ ঢোলত ৰগৰ বজাবই নাজানে আমি যেতিয়া বিহু নাচিছিলোঁ ঢোলৰ ৰগৰ কি চাবি চাপৰ কি চাবি হেই গোটেই গাঁও একেবাৰে ৰজন জনাই যায় তেনেহ'লে তই গৈ সিহঁতক শিকাব পাৰচোন সিয়ে নাই আজিকালি ল'ৰা ছোৱালীক শিকাব নোৱাৰি এই বিহু শিকাইছিলোঁ সেই আগৰ ল'ৰা ছোৱালী এই লম্বা ফলা বাঁহৰ কামি কঁকাল নাভাঙিব চালা দিও কঁকালত হাত নুঘূৰাব দিও হাতত পাপ পেকে এতিয়া ল'ৰা ছোৱালী নাই এই সাধনা বোলা জিনিসটোৱেই নাই হৰকাই এইবাৰ বোলে বিহু ভাল হৈছে আমাৰ অবিনাশে শিকাই আছে অবিনাশ আমাৰ সেই বস্ত্ৰ কেৰাণীৰ ল'ৰা ঠিক সিনো কি শিকাব টিপিলি গাখীৰ ওলোৱা ল'ৰা সেইবিলাক এই বিহু নাচিবলৈ যৌৱন লাগিব যৌৱন আমি যেতিয়া সেই সময়ত বিহু নাচিছিলোঁ যিহে ভৰা যৌৱন তেজি ফুটু কৰে গা আৰু নাচনী এনেই বলিয়া হৈ গৈছিল সৰু ল'ৰাবিলাকে বিহু শিকালে কি বিহু শিকিব এইখন বিহু নহয় বৰ বিহু হ'ব হৰকাই অবিনাশ বোপা ক'ৰ পৰা আহিলা আমি বিহুৰ আখৰা কৰি আছো গম পাইছে নহয় গম পাইছো মই যাম বুলি যাবই পৰা নাই এই দেখিছাই নহয় ব্যস্ত তোমালোক আছা যেতিয়া আৰু কিহৰ চিন্তা তথাপিও আপোনালোক পুৰণি মানুহ এবাৰ গ'লে ভাল লাগে আমিও উৎসাহ পাওঁ যাম মই এই দোকানখনৰ কাৰণেহে যাব পৰা নাই এদিন মই নিশ্চয় যাম ঠিক আছে যাব ঐ পংকজ সোনকালে যাবি দেই আহিবি পংকজ দাদা বিহুৰ আখৰা কেনে চলিছে বঢ়িয়া চলি আছে এদিন যাম আখৰা চাবলৈ যাবা এবাৰ তোক কিবা লাগে নেকি বিহুৰ আখৰা পিছতো হ'ব অনিতা আকৌ সোনকালে কি হ'ল ৰিহাৰ্চেললৈ নাযাওঁ নেকি ব'ল আকৌ দেৰিয়ে হ'ল অবিনাশ দাৰ আকৌ খং উঠিব শেৱালি মই আৰু ৰিহাৰ্চেললৈ নাযাওঁ দেউতাই মোক মানা কৰিছে কি ইমান দিনে ৰিহাৰ্চেললৈ গৈ এতিয়া নাযাওঁ বুলি ক'লে কেনেকৈ হ'ব কচোন এই সময়তনো নতুন ছোৱালী ক'ত বিচাৰি পাম মই কথাটো বুজিছোঁ শেৱালি কিন্তু যোৱা ৰাতি দেউতাই মোক বিহুত যাবলৈ মানা কৰিছে বিহু নাচি হেনো কিনো পাম দেহৰহে সতি মই দেউতাক বহুত বুজালোঁ কিন্তু দেউতাই নুবুজিলে হঠাৎনো খুৰাৰ কি হ'ল তাকেই ৰাতিটোৰ ভিতৰতে দেউতাই ইমান সলনি হ'ব বুলি ভবাই নাছিলোঁ বাৰু হ'ব দে মই যাওঁ তই যা মোক বেয়া নাপাবি অবিনাশ দাহঁতক মোৰ কথাটো ভালকৈ বুজাই কবি দে হ'ব দে যোৱাকালি সিহঁত দুজনীৰ কি কথা সকলো হেনো টাইমত আহিব লাগে সময়ৰ মূল্য হেনো আমি বুজিয়ে নাপাওঁ কিন্তু আজি ক'ত গ'ল সময়ৰ মূল্য মৌচুমী তই আহোঁতে সিহঁতক লগ পোৱা নাছিলি নেকি নাই মই দেৰি হোৱা বুলি দৌৰাদৌৰিকৈ চিধা স্কুললৈ গুচি আহিলোঁ আৰে ৰচোন ছোৱালী মানুহ লোৱা মিলোৱা কৰোঁতে অকণমান সময় লাগিব ঐ পংকজ আমি ঢোলকেইটা মিলাই লওঁ ব'ল ব'ল ৱেলকাম আপোনালোকৰেই অপেক্ষা কৰি আছো ধেমালি নকৰিবি এনেই টেনচন হৈ আছে কি হ'ল কিহৰনো টেনচন অবিনাশ দা এইবাৰ বিহু নহবই কিজানি কিনো অমংগলীয়া কথাবোৰ কৈ আছ ভালকে কচোন কি হৈছে একো নাই এইবিলাক এনেই ভাব তই মনে মনে থাকিবিনে পংকজ মনে মনে থাকিলি নে তই শেৱালি কি হৈছে কচোন খুৰাই মানা কৰিছে অনিতা হেনো বিহু নাচিবলৈ নাহে কি এই ছোৱালীবিলাকক লৈ সদায় টেনচন এই বাপেকবোৰৰতো বিহুৰ টাইমত তাৱেই বাঢ়ি যায় খুৰাইটো নিজেই পাৰ্মিশ্যন দিছিল হঠাৎ কি হ'ল বৰ বেয়া কথা হ'ল ইমানখিনি আগবাঢ়ি এতিয়া আৰু বিহু নহ'লে বৰ বেয়া লাগিব আৰে ৰচোন বিহু কিয় নহ'ব বিহু হ'ব নিশ্চয় কিবা এটা উপায় ওলাব কিন্তু খুৰাই তাইক কিয় মানা কৰি আৰে দেবুদা তোমাক মানিছো দেই কি খেল খেলিছা হা চালা খাপু মৰিল লাঠিও নাভাঙিল
অবিনাশে পাত্তাই নাপাব যে বুঢ়াই জীয়েকক কিয় নাচিব নিদিয়ে চালা এই চালা এটা হাফত বুঢ়া খোজ ছোৱালী ষ্টপ এই মদ কিন্তু বিৰাট খাতাৰনাক বস্তু হা চালা আমিও চাম নাচনি নোহোৱাকৈ সি কেনেকৈ বিহু নাচে সি গেলা দেবুক চেলেঞ্জি ঐ তই যদি দালে দালে ময়ো বাটে মোৰ আগত লেভেল ফালি একো লাভ নাই এইবাৰ ময়ো চাম তই ক'ত ছোৱালী বিচাৰিব হা তোমাৰ কষ্টটো হোৱা নাই ন নাই নাই একো অসুবিধা হোৱা নাই আমাৰ এইফালে সেই টমটমেই আৰু তাকেহে বলা বাহিৰে বিৰাট ভাল পাব বা সংগীতা বা সংগীতা আছোন বাহিৰলৈ বা জোন তই আহিছ তো ইমান খিনাইছ ভাতত ক'তনো মই খিনালো ঐ ইয়াতে গোটেইখন শেষ কৰিব নালাগে তাইক ভিতৰলৈ লৈ যাচোন যা ভিতৰলৈ বৰ বেয়া কথা হ'লে বিহুটো নহ'লে সেই ছোৱালী নাহিল ঘৰৰ পৰা আহিব মানা কৰিছে এতিয়া তই কিবা এটা কৰিব লাগিব এই পুৰণি মানুহ অভিজ্ঞতা তোৰ বহুত আছে এতিয়া তই ছোৱালী এটা যোগাৰ কৰি দে আৰু নাই এইবিলাকত মই নাই দেই ছোৱালীৰ ভেজালত মই নাই কৈ থলো এনেকে নহ'ব নহয় হৰকাই তই নহ'লেচোন বিহুৱে নহ'ব নে কি ক আৰে তো এই চাৰি আঙুলিয়ে বোলে খাই বুঢ়াই হেঁচুকিলেহে যায় কিবা ছোৱালী এটা যদি বিচাৰি দিব নোৱাৰ তেনেহ'লে বিহুখন কেনেকৈ হ'ব ছোৱালী হেৰ' এক টিকলিত মই 10 জনী ছোৱালী খাৰা কৰি দিব পাৰোঁ কিন্তু নিদিওঁ আজিকালি ল'ৰাৰ বিশ্বাস আছে যিহে প্ৰেমৰ উৎপাত এই বিহু এৰি প্ৰেমৰ নদী বব ছোৱালী আনিছিলো হে আমাৰ সময়ত আমাৰ সেই আগৰ বিহু এই বোলো উৎ বুলি ক'লে উৎ বুলি ক'লে ফেৰ নাই আনকি চকুৰ মণি ঘূৰাবলৈও আমাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিছিল অলপ বেছি হ'ল নেকি হৰকাই এইয়া দেখিলি এই কথা ক'লে গাত বিন্ধে সেইকাৰণে মই এইবিলাক ভেজালত নাই দেই হেৰৌ য'ত সন্মান নাই তাত এই হৰকান্ত নাই দেই কিন্তু হৰকাই নাই কোনো কিন্তু নাই মই তহঁতৰ লগত এইবিলাক চুপুতি মাৰি থাকিবলৈ মোৰ সময় নাই মোৰ ইয়াতে দোকানত কাম আছে তহঁতে যি কৰ কৰি থাক মই দোকানত যাওঁ আছে ন মাহঁত ভালে তই ভালে আছ নহয় আছো বহুত দিনৰ মূৰত লগ পালো দুইজনৰে একেবাৰে বেছ জমি আছে যেন পাওঁ পিছে সেই জোনক চাহ দিলে নে নাই দিওঁ ৰ'ব মুখ হাত ধুই আহি বহিছেহে চাচোন ছোৱালীজনী কেনেদৰে ৰাখিছে যোৱা পটককে চাহ একাপ বনাই আনা ময়ো সেই ফুলখাৰীৰ লগত চাহ খাই গপকে মাৰো যোৱা তই বহ মই চাহ কৰি ঠিক আছে যা বহক পিছে জোন তোমাৰ সেই ফেশ্বন ডিজাইনিং কেনে চলি আছে ভালেই চলি আছে এইবাৰ লাষ্ট ইয়াৰ অহা বছৰৰ পৰা নিজাকৈ কাম ষ্টাৰ্ট কৰিম বঢ়িয়া মই সকলোকে কওঁ জানা মোৰ একমাত্ৰ ফুলখালী যদি বেংগলোৰত ফেশ্বন ডিজাইন কৰি আছে ক'তা শিকিহে আছো মই এতিয়া তুমি যে ক'লা শিকি আছো আচলতে সেই শিকাটোৱে ডাঙৰ আৰ্ট বুজিছা আমাৰ ইয়াৰ ছোৱালীয়েতো শিকা দূৰৰ কথা এইবিলাক কথা নাজানেই ভিনদেউ কৰবাত ঢোল বজাই আছে নেকি আমাৰ ইয়াৰে ওচৰৰ স্কুল ঘৰত বিহুৰ আখৰা চলি আছে তাৰ পৰাই শব্দ আহি আছে বিহুৰ আখৰা ভিনদেউ বিহুৰ আখৰা চাবলৈ মোক নিবনে হ'ব কিয় নোৱাৰিবা পাৰিবা এতিয়া এবাৰ চাই আহো বলক না এতিয়াই এটা কাম কৰোঁ দিয়া চাহ খাই আমি বঢ়িয়াকৈ চাব যাম নহয় আগতে আমি বিহুৰ আখৰা চাম তাৰপিছতে চাহ খাম হয় নেকি ৰ'বা আমি খাওঁতকে সেই স্কুল ঘৰৰ পৰা বিহু আখৰা চাই আহোঁ ৰ'বা আহিয়ে বঢ়িয়াকৈ চাহ খাম ব'লা ৰ'বচোন মোৰ চাহ হ'লে চেহ গ'লে এই মানুহজনো যেনেকৈ
হাই হাই ঐ হাই হাই ঐ তেনেকৈ ঐ খহিছে তেনেকৈ ঐ খহিছে হিয়া হৰকেতি কেতিয়া আহিলে অকণমান আগতে আহিলোঁ তহঁতৰ আখৰা চলি থাকোঁতে শুনচোন এইজনী মোৰ খুলখালী জোনমণি তাই বোলে আখৰা চাবলৈ খুব হেঁপাহ সেই লৈ আহিলোঁ আৰু ভালে কৰিলে আপোনালোক আহিলে আমাৰো ভাল লাগে পিছে এতিয়াও বিহু চাব পৰা হৈ উঠা নাই মোৰ পিছে এনেকৈ বহুত ভাল লাগিছে ধন্যবাদ চেষ্টা কৰি আছোঁ চাওঁ কি হয় ৰচোন তিনিজনীয়ে ছোৱালী দেখোন আৰু এজনী হ'লে ভাল আছিল এজনী আছিল পিছে জানেই নহয় গাঁৱৰ মানুহৰ মনবোৰ ঘৰৰ মানুহে মানা কৰিলে সেইবাবে ছোৱালীজনী নহা হ'ল এতিয়া এজনী বিচাৰি আছোঁ আমাৰ গাঁৱত এয়া সমস্যা বুজিছ নিজৰ সংস্কৃতিৰ প্ৰতি মানুহৰ কোনো গুৰুত্ব নাই যদি কোনো আগবাঢ়ি নাহে তেনেহ'লে বিহুখন কেনেকৈ হ'ব কচোন আজিকালি বাহিৰত বিহুৰ বৰ আদৰ মাক বাপেকে নিজেই ছোৱালীক আগবঢ়াই দিয়ে বিহু নাচিবৰ বাবে আনকি বেংগলোৰত থকা অসমীয়া মানুহবোৰেও বিহুৰ এটা দল খুলিছে জোন নহ'লে দেখোন তুমিয়ে নাচিব পাৰা ইহঁতৰ লগত তুমিতো কেইদিনমান থাকিম বুলিয়ে আহিছা মই নাই নাই মই বিহু নাচিবই নাজানো কিন্তু মোৰ বিহু শিকাৰ বৰ মন আছে পিছে কেতিয়াও শিকাৰ সুবিধাহে নাপালোঁ তেনেহ'লে ইহঁতৰ লগতে বিহু নাচি শিকি লোৱা নে কি কোৱা অবিনাশ ইচ্ছা কৰিলে নিশ্চয় পাৰিব আমাৰো নাচনীৰ টেনশ্যন দূৰ হ'ব আৰু আপোনাৰো সপোন পূৰণ হ'ব ঠিক আছে নাচিম বাৰু কিন্তু মোৰ ভুল হ'লে আপুনি খং নকৰিব আৰু মোক বিহু শিকোৱাৰ দায়িত্ব আপোনাৰ ঠিক আছে বাকী কেইজনৰ লগতো আপোনাক চিনাকি কৰাই দিওঁ আহক ঐ পংকজ দীপেন ৰ তহঁতক মই আমাৰ নতুন নাচনীৰ সৈতে চিনাকি কৰাই দিওঁ হেও জোনমণি আজিৰে পৰা আমাৰ দলত বিহু নাচিব ভাল কথা দেখোন আপুনি আমাৰ টেনশ্যনেই নোহোৱা কৰি দিলে ৰ'ব মই বিহু নাচিম কিন্তু এটা চৰ্ত আছে চৰ্ত মোক কিন্তু আপোনালোকে আপুনি বুলি মাতিব নোৱাৰিব তুমি বুলি মাতিব লাগিব তেনেহ'লে ৰৈ থকাৰ কি লাভ আছে অবিনাশ বজাই দে বজা থৰ এতিয়া কি হ'ল তহঁতৰ কেলা সিদিনাচোন বৰ তেতিফালি চিঞৰি আছিলি অবিনাশে আকৌ বিহু দল খুলিছে অলপ দিমাগ লগা না কেলা তাকেইতো হঠাতে ছোৱালীজনী ক'ৰ পৰা আহি পেলাই চালাসকলক প্লেন বৰবাদ কৰি দিলে চালা টাউনৰ ছোৱালী আৰে হিন্দী নাচ ইংলিছ নাচ বিহু নাচি পাবি কি বে চালা ঘনমাষ্টৰ এই ঘনমাষ্টৰ চালা সকলোক যত ভিতৰ খায় ইয়াক পালে নহয় আবে ৰহ এইবোৰ ফাল্টু কথা বাদ দে ঘনমাষ্টৰক কিবা কৰিলে বিহু বন্ধ নহয় বিহু কেনেকৈ বন্ধ কৰিব পাৰি তাৰ উপায় ক এটা উপায় আছে বছ একদম সহজ আবে সোনকালে নক কিয় বছ আমাৰ ললিতৰ গাৰ্লফ্ৰেণ্ড শেৱালী তাইতো এইটো বিহু দলতে আছে যদিহে ইচ্ছা কৰে ললিত তই ইমান দিনে মোক কথাটো কিয় কোৱা নাই হা এই কালিৰ পৰা আহিবলৈ বন্ধ কৰি দে মানে দেবু মই তাইক মানা কৰিছিলোঁ কিন্তু মোৰ কথা তাই নুশুনে নহয় আবে কিহল লাভাৰ হলিবে যদি তাই তোৰ কথাই নুশুনে তাইক বাদ দি দে কিন্তু দেবু কোনো কিন্তু চিন্তু নাই কালিৰ পৰা আখৰালৈ অহাটো বন্ধ কৰি দিবি আৰু যদি তাই নুশুনে তেন্তে বেলেগ ব্যৱস্থা ল'ব লাগিব মুঠৰ ওপৰত এই বিহু বন্ধ হ'বই লাগিব ঐ যোৱাকালি এটা ডাঙৰ ঘটনা হ'ল নহয় কি ঘটনা আমাৰ সি মোক বিহুলৈ আহিব মানা কৰিছে সি মানে ললিত দা বাহ এতিয়াৰ পৰা নামকাৰী মাতা এৰি হেৰা হেৰা বুলি মাতিব প্ৰেক্টিচ কৰিছা নেকি থেত ধেমালি নকৰচোন ক'তনো ধেমালি কৰিছে সঁচা কথাটোহে কৈছে নমৌচুমী নাই এইবোৰ ভাল চাল পাই এতিয়া পস্তাইছোহে আজিতো মই তাক ডাইৰেক্ট কৈ দিছোঁ কি কলি চাহ শেৱালী মই তোক আগতেও কৈছোঁ যদি তই মোক ভাল পাৱ এই বিহু এৰিব লাগিব
মই তোমাক আগতে কৈছোঁ মই বিহু এৰিব নোৱাৰোঁ মই যদি এই সময়ত বিহু এৰো গাঁৱত এই বছৰো বিহু নহ'ব আৰে গাঁৱত বিহু হোৱা নোহোৱাৰ লগত আমাৰ ভাল পোৱাৰ কি কথা আছে মই তোক ভাল পাওঁ আৰু তোক মই বিয়া কৰাম গতিকে মোৰ কথা তই শুনিবই লাগিব তুমি যদি মোক ভাল পোৱা মই ভাল পোৱা কামত বাধা দিছা কিয় তুমি উৎসাহে দিব লাগে উৎসাহ দিব লাগে কিনো ইমান ডাঙৰ কামটো কৰিছ যে তোক উৎসাহ দিব লাগে এইবোৰ বিহু নাচি পাবি কি হা এইবিলাক খেই চব অবিনাশ বোলা তোৰ মূৰৰ পোক আৰে নাচিব যদি মনে আছে বাহিৰত গৈ কম্পিটিশ্যন কৰ মডাৰ্ণ ডান্স নাচ এইবিলাক বিহু নাচি একো লাভ নাই মই একো লাভ বিচাৰি বিহু নাচিব যোৱা নাই মই ভাল পাওঁ বিহু আৰু বিহু আমাৰ জাতীয় সংস্কৃতি অসমৰ চানেকি থ তোৰ এইবোৰ লেকচাৰ শুনিবলৈ মই ইয়ালৈ অহা নাই সেই চালা অবিনাশে তহঁতৰ মূৰত এইবিলাক পোক সোমাই দি হিৰো হ'বলৈ ওলাইছে তাক চাই আছো শুন তই যদি মোক ভাল পাৱ আৰু মোৰ লগত যদি বিয়া হ'বলৈ খোজ তেনে বিহু এৰিব লাগিব আৰু নহ'লে মোক এৰিব লাগিব আৰু এতিয়া সিদ্ধান্তটো তই ল ময়ো তোমাক ভাল পাওঁ কিন্তু এনেকুৱা চৰ্তলৈ মই তোমাক ভাল পাব নিবিচাৰোঁ মই বিহু নাচিমেই তুমি যদি মোক ভাল পোৱা তুমি মোৰ লগত থাকিবা আৰু যদি তাৰমানে এয়াই তোৰ শেষ কথা ঠিক আছে তেনেহ'লে ময়ো চাই লওঁ তহঁতে কেনেকৈ বিহু নাচ মই ডাইৰেক্ট নহ'ব বুলিয়ে কৈ দিলোঁ পিছত যি হ'ব দেখা যাব এতিয়া পিছে কি ভাবিছ নাই ভাবা একো কেইদিনমান পিছত নিজেই ঠিক হ'ব বাপৰে তোৰ হ'লে বহুত সাহস আছে দেই মই হ'লে ক'বই নোৱাৰিলোঁ হয় বাদ দে এইবোৰ কথা আকৌ অবিনাশ দাক নকবি সি বহুত দুখ পাব ঐ মৌচুমী অবিনাশ দা কৈ আজি ইমান দেৰি কৰিছে যে মইনো কি জানো তই নাজানিলেনো কোনে জানিব মই কি পিছে পিছে লাগি আছো নেকি আহিব নিজে নিজে সময় হ'লে ঐ ইমান ঢিলাই নিদিবি পিছত আকৌ পস্তাবি ডেকা ল'ৰাৰ বিশ্বাস নাই জোন অবিনাশ দা অকলে যে মোৰ মানে অলপ দেৰি হ'ল ইহঁতক গৈ থাকিবই দিলোঁ সেয়েহে অকলে হয় নেকি ঠিক আছে ব'লা তেনেহ'লে মোৰ লগত একেলগে যাব পাৰিবা নালাগে নেকি আপুনি গৈ থাকক মই লাহে লাহে গৈ আছোঁ লাহে লাহে কিয় যাব লাগে তোমাৰ খোজতে ময়ো খোজ মিলাই যাওঁ নে কি কোৱা ব'লা তেনেহ'লে ঐ পংকজ আটাইকেইজন আহিলি নে দে আৰম্ভ কৰোঁ দে জোনমণি তুমিও আহা ঐ মৌচুমী আজি যোজনাৰ পৰা ধৰিম দেই ঐ পংকজ যোজনাৰ পৰা ধৰ দিয়া নাচা ভাল লাগিলে পলুৱাই নিম কি জানি মই যদি হালুৱা হওঁ জোন চাওঁ এনেকৈ দিয়া বিনাশ দা এইখিনিয়ে শিকাই থাকিবানে পাছৰ ফালেচোন একো হোৱাই নাই হ'ব দেচোন পাছৰখিনি কাইলৈ মিলাম নহয় দিয়া এতিয়া ইয়াৰ পৰা নাচোন নাচা ধুলিয়া মই তই কদে নাচনি বিহু তলিত ভাল লাগিলে পলুৱাই নিম কি জানি কিনো হ'ল একেবাৰে নিমাতি কইনা হৈছা যে কিনো জগৰ লগাল বোলো হেৰা শুনাচোন নামাতিবা মোক
এতিয়া এইবোৰ চলাহীৰ কথা মোক ক'ব নালাগে ৱাও একেবাৰে দেৱী দুৰ্গাৰ ৰূপত যে কিনো ভুল কৰিলো আই একেবাৰে হাঁহি হাঁহি যি কথা হাতত ধৰি নাচি কোৱাৰ যিহে হেঁপাহ একেবাৰে হাতত ধৰি খৰ সোমাব লাগিছিল ও কথাৰ গুৰি মানে কৰবাতহে ও দেৱী আইৰ খঙৰ কাৰণ মানে সেয়াহে ন গৰজ পৰিছে মোৰ খং কৰিবলৈ যোনে যি কৰে কৰি থাকক মোৰনো কি আহি যায় দুই নাৱত দুই ভৰি দিলে নিজৰে বিপদ কথাষাৰ মনত ৰাখিবা মৌচুমী ঠেট ঐ তাৰ পিছত কি হ'ল জান কি গগনা বজাব লাগে এই গগনা আনিব পাহৰি থাকিলো নহয় মই সেই উপস্থিত বুদ্ধি এটা সাজি মাইকৰ ওচৰলৈ যায় ঢোলৰ মাৰিডাল হাতৰ মুঠিতে লুকুৱাই মুখেৰে দিলো নহয় জাজ একেবাৰে পাগল হৈ গ'ল নহয় বুজিলি ও পিছে প্ৰাইজ পালেনে নাই প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ এই নগদ 1500 টকা এই হৰকান্তই যিখন ষ্টেজতে বিহু মাৰিছো বাকীবোৰ দলে মোৰ নাম শুনিলেই ভয় খাই যায় বহুতেতো জন্য কৰকেই উভতি যায় তই তাৰমানে সেই সময়ত তামাম ফেমাছ আছিলি এই বিহু নাচি থকা সময়ত সেই কত ছোৱালীয়ে মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সঁচাই আকৌ এই মই কিন্তু সেইবোৰত নাছিলো দেই চব বিলাকক একেবাৰে ৰিজেক্ট কৰিছিলো ৰিজেক্ট কিহে হৰকাই আজি কিবা মিটিং চিটিং পাতিছ নেকি নাই মই মানে এনেই ইহঁতক অলপ এনেই কি এনেই তই বোলে বিহুৰ ওস্তাদ আছিলি ইমান দিনেতো আমাক তাকেই কৈ আহিছ দেই মনম তাক চুপ 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 আগতে যেতিয়া হৰকাই বোলে বিহু শিকাইছিল তেতিয়াৰ কাহিনীবিলাক কৈ আছে আগৰ বিহুৰ কথা মানে নাই ল'ৰাহঁতৰ লগত এনেই অলপ ধেমালি কৰিছো আগতে হৰকাই বিহু শিকোৱা কাহিনীবিলাক কৈ আছে আমাক বিহু শিকোৱা কাহিনী হৰকাই তই দেখোন বিহু দলতে নাছিলি ক'তনো বিহু শিকালি ইমান দিনে যিবোৰ কাহিনী বনাই আছিলি ও চব মিছা আছিল ঠিক বদমাছ তুমি যে হৰকাই এই সৰু সৰু ল'ৰাবিলাকৰ লগত এইবিলাক কথা পাতি তুমি পোৱা কি কোৱাচোন পাইছা কি তুমি হা নাই ইহঁতৰ লগত মই এনেই অলপ ধেমালি কৰো সেই তাহানিতে সেই বিহু গোৱাৰ বৰ হেঁপাহ আছিল দেচোন পিছে সেই সুবিধাই নাপালো নহয় এতিয়া সেই ইহঁতক পুৰণি কথাবোৰ কৈ মনটো অলপ ভাল লগাব চেষ্টা কৰো দেচোন আৰু বোপাইহঁত বেয়া নাপাবি দে কিয় বেয়া পাম আমিও জানো তই আমাক এইবিলাক মিছা কথা কৈ থাকা বুলি আমি তোৰ লগত ধেমালি কৰিবৰ বাবে সেই কথাবোৰ সুধি থাকো এটা কাম কৰিলে কেনেকুৱা কি কাম তহঁতৰতো বিহু দলটো হ'ল তহঁতৰ বিহু দলটো চলাবলৈতো এজন মেনেজাৰ লাগিব লাগেতো তেনেহ'লে হৰকাইকে দেখোন তহঁতৰ বিহুৰ মেনেজাৰ কৰি ল'ব পৰা হা একদম মানে পাৰফেক্ট কথা কৈছ কেনেকুৱা বঢ়িয়া বিহু এইবাৰ কিন্তু ঐ দেবু চা না কোন আহিছে কোন বে ঘন মাষ্টৰ এইটো চালা জতপুতৰ ঘাই খুলহেলিয়েকক আনি নাচনি সজাইছে আজি ইয়াতে বজাতে নেকি দেবু ঐ মাষ্টৰ কলেজ অহা তোক কিয় লাগে মোক কিয় লাগে হা চালা ঐ কিয় ভদ্ৰমে কৰিছ হা চালা ভদ্ৰতাৰ পূজাৰী ফুলশালীৰ লগত লিলিমাই কৰিবলৈ বিহু নাচিবলৈ আনিছো চালা ইমানে যদি মৰম কৰিবলৈ মন আছে একেবাৰে চপাই নলয় কিয় হা ঐ চবকে তহঁতৰ নিচিনা অভদ্ৰ বুলি ভাবিছ নেকি হা মোক চম্ভালি কথা কবি আবে কি কৰিবি এবাৰ নহয় 1000 বাৰ কম মাষ্টৰ কৰি স্কুলত কি শিক্ষা দিলি ৰাস্তাই ঘাটে ফুলশালীৰ লগত প্ৰেম প্ৰীতি হা চালা আবি ইয়াক মাৰ ঐ ইয়াক চালা ঐ চালা উঠ ঐ শুন
আজিৰ পৰা যদি ফুলখালীক বিহুত যোৱা দেখো ইয়াতকৈ বেছি ভয়ানক পৰিস্থিতি হ'ব কথাষাৰ মনত ৰাখিবি যা ঐ বল চালা ঘনকাইটি অলপ ভাল পাইছেনে পাইছোঁ দে বিশেষ তেনেকুৱা একো হোৱা নাই নহয় হয় পংকজ বল বল আইটিআই সি কি সাহসত ঘনকাইটিৰ গাত হাত দিব তাৰ উত্তৰ সি দিব লাগিব পংকজা বল অবিনাশ শুন নহয় সিহঁতে মোকো এদিন ধমকি দিছিল আৰু মই বিহ নোহোৱা খাপ বুলি এৰি দিছিলোঁ কিন্তু আৰু নহ'ব আৰে সিহঁতে আমাক কি বুলি ভাবিছে শান্ত হৈছোঁ অবিনাশ এইবিলাক কথা খঙেৰে সমাধান কৰিব নোৱাৰি আমিও যদি সিহঁতৰ দৰে খঙৰ মাজেৰে যাওঁ তেনেহ'লে আমাৰ আৰু সিহঁতৰ মাজত পাৰ্থক্য কি থাকিল কিন্তু সিহঁতক এনেকৈ এৰি দিলে সিহঁতৰ সাহস আৰু বাঢ়ি যাব ঘনকাইটি আমি সিহঁতক গুৰুত্ব দিলেহে সিহঁতৰ সাহস বাঢ়িব তহঁতেতো কোনো যুদ্ধ আৰম্ভ কৰা নাই এটা মহৎ উদ্দেশ্যলৈ এইখিনিলৈ আগবাঢ়ি আহিছ গতিকে এতিয়া এইবোৰ কথাত লাগি এই মহৎ উদ্দেশ্যটো তহঁতে পাহৰি যাব নালাগে এতিয়া মোৰ কথা শুনা এইবোৰ পাহৰি যোৱা কিন্তু ভিন্দই ঠিক কথাকে কৈছে অবিনাশ দা বিহুলৈ মাত্ৰ কেইটামান দিনহে আছে তাৰপিছত ইহঁতে নিজে হাৰ মানিব ঠিক আছে হেতিয়া এইবোৰ এৰি দিলোঁ কিন্তু পিছত সিহঁতে ইয়াৰ শাস্তি পাবই লাগিব পিছত যি হয় সেইটো দেখা যাব এতিয়া পিছে তোমাৰ দায়িত্ব বাঢ়িল মানে মোৰ অৱস্থাটো দেখিছই গতিকে এতিয়াৰ পৰা জোনক অনা নিয়াৰ দায়িত্ব তুমিহে ল'ব লাগিব মই নহ'লেনো কোনে ল'ব আপুনিয়েতো মোৰ দায়িত্বটো ল'ব লাগিব কি হ'ল কিবা প্ৰব্লেম হ'ব নেকি প্ৰব্লেম হয় যদি নালাগে নাই একো প্ৰব্লেম নহয় ঠিক আছে বাৰু হ'ব দিয়া ঠিক আছে তেনেহ'লে এতিয়াৰ পৰা জোনৰ দায়িত্ব তোমাকেই গতালো বঢ়িয়া ধুনীয়া হৈছে ঐ শুন তহঁতেতো গমেই পাইছ আমাৰ বিহুলৈ মাত্ৰ 3 দিন সময় আছে পৰহিলৈ যিহেতু আমি আখৰা নকৰোঁ গতিকে কাইলৈ আবেলি আমি সম্পূৰ্ণ আখৰা কৰিম কাৰোতো আপত্তি নাই একো আপত্তি নাই তোৰ একো অসুবিধা নহ'ল বুলি কি আমাৰো অসুবিধা নহ'ব নেকি অবিনাশ দা মই কালি আবেলি ৰিহাৰ্চেলত আহিব নোৱাৰোঁ ঠিক আছে কাইলৈ আমি ৰাতিপুৱা 10 বজাৰ পৰা ৰিহাৰ্চেল কৰিম হ'ব এতিয়া বল মৌচুমী তুমি শেৱালীহঁতৰ লগত গৈ থাকা মই জোনক থৈ আহিব লাগিব ঘনকাইটিয়ে দায়িত্ব দিছে বল শেৱালী অবিনাশ দা নাযায় নেকি ব'লা ধুনীয়া পৰহিলৈ যিহেতু আমাৰ বিহুৰ অনুষ্ঠান আছে গতিকে কাইলৈ আখৰা নহয় সকলোকে শুভেচ্ছা জনাইছোঁ পৰহি ধুনীয়াকৈ প্ৰস্তুত হৈ আহি আমি ৰাইজক বিহুখন ভালকৈ দেখুৱাব লাগিব ঠিক আছে বল অবিনাশ দা আপোনাৰ লগত এটা কথা আছিল কি কথা আহকচোন অকণমান এইফালে কোৱা অবিনাশ অবিনাশ দেৰি হৈছে ঐ তোৰ ড্ৰেছ ক'ত 5 মিনিট নিপনৰ ঢোলটো লৈছ লৈছোঁ চব গাড়ীত উঠাই দিছোঁ বাকী সকলো গৈ পাইছেতো চব গৈছে কেৱল মৌচুমী যোৱা নাই তাই আকৌ কি হ'ল মই কি জানো তই হেনো মাতিব নগ'লে তাই নাহে সেইখিনি সময়ত তাই আৰু কি কৰে এতিয়া আৰু বেছি দেৰি কৰি লাভ নাই তাই জানৰ পাৰত ৰখি আছে তই মাতি লৈ আহ সোনকালে আমি গৈ থাকোঁ ঠিক আছে তই ঢোলটো লৈ যা গাড়ীত উঠাই দিবি তই যা সোনকালে লৈ আহ কি হ'ল বিহুলৈ কিয় ওলোৱা নাই মই বিহুলৈ নাযাওঁ আৰে
সেই সময়ত এইবোৰ কি ধেমালি কৰি আছা? মই সেইবোৰ নাজানো। মই বিহুলৈ নাযাওঁ। কিমান কষ্ট কৰি এই বিহু দলটো গঢ়িছোঁ সেইটোতো তুমি জানা। সেই বিহু দলটো মোৰ সপোন। সেই সপোন জানো তুমি ভাঙি পেলাব পাৰিবা মৌচুমী? কিন্তু মোৰ সপোনবোৰ কি হ'ব? তোমাৰ সপোন? তোমাৰ আৰু মোৰ সপোনবোৰ জানো একে নহয়? নহয়, তুমি এতিয়া মোৰ পৰা বহু আঁতৰত আছা। আৰে সেইবোৰ তুমি কি কৈছা মৌচুমী? মই ঠিকেই কৈছোঁ। জোনমণি অহাৰ পৰা তুমি মোক বহুত আঁতৰাই পেলাইছা। জোনমণি? মোক তোমাৰ পৰা আঁতৰত নপঠাবা অবিনাশ দা। তুমি ভুল বুজিছা মৌচুমী। অবিনাশ দাৰ লগত মোৰ কোনো তেনেকুৱা সম্পৰ্ক নাই। আচলতে মৌচুমী মোৰ নিজা দাদা নাই, সেয়েহে অবিনাশ দাক মই নিজৰ দাদা বুলি ভাবোঁ। তুমি এইটো কথা ভুলকৈ নুবুজিবা। মৌচুমী এতিয়া বুজিলানে? ভুল কথাই সৃষ্টি ধ্বংস কৰে। অবিনাশ দা, মোক তুমি ক্ষমা কৰি দিবানে? ক্ষমা? ক্ষমাৰ প্ৰশ্নই নাহে মৌচুমী। মই জানো তোমাক বেয়া পাব পাৰোঁ? এতিয়া ইয়াতেই থাকিবানে বিহুলৈ যাবা? ব'লা ব'লা, আমাৰ এই বহাগৰ মৌচুমীজনীৰ ঠেহ ভাঙিল যেতিয়া এতিয়া আৰু আমাৰ বিহুক কোনে ৰখাব পাৰে? নে কি কোৱা মৌচুমী? ব'লা।